নমস্কাৰ শিক্ষাগুৰুসকল। ডাইৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যনৰ ফালৰ পৰা প্ৰতিখন জিলালৈ এক গুৰুত্বপূৰ্ণ নিৰ্দেশনা আহিছে। নিৰ্দেশনাটি হৈছে যে 2024 চনৰ যি দেশভক্তি দিৱস অবজাৰভেশ্যন তাৰ এটা অংশ হিচাপে ষ্টেট লেভেল এছে কম্পিটিশ্যন অনুষ্ঠিত হ'ব। আৰু এই গোটেই অনুষ্ঠানটি সফল কৰি তুলিবৰ কাৰণে এটি টাইম শিডিউল দি দিছে। টাইম শিডিউলটো হৈছে যে এছে কম্পিটিশ্যন ছাত্ৰ ছাত্ৰীসকলৰ মাজত অনুষ্ঠিত কৰা হ'ব 22 জুনৰ পৰা 26 জুনৰ ভিতৰত, আৰু ডিষ্ট্ৰিক্ট লেভেলত তাক ইভালুৱেশ্যন অৰ্থাৎ পৰীক্ষণ কৰা হ'ব 27 জুনৰ পৰা 29 জুনৰ ভিতৰত, আৰু প্ৰতিজন ডিষ্ট্ৰিক্ট কমিশ্যনাৰৰ ফালৰ পৰা জিলাখনৰ 3টা বেষ্ট এছে ছাবমিট কৰিব লাগিব ষ্টেটলৈ। সেই কামটো কৰিব লাগিব 30 জুন 2024 ভিতৰত। আৰু এই দেশভক্তি দিৱস 2024 পাৰ্ট হিচাপে যি ষ্টেট লেভেল এছে কম্পিটিশ্যন অনুষ্ঠিত হ'ব তাৰ বেকগ্ৰাউণ্ড হিচাপে দিছে যে জুলাই মাহৰ 28 তাৰিখটিক ফ্ৰীডম ফাইটাৰ মুক্তিযুঁজাৰু তৰুণৰাম ফুকনৰ ডেথ এনিভাৰ্চাৰী হিচাপে 2021 চনৰ ষ্টেট কেবিনেটে ডিচিশ্যন লৈছে, এটা সিদ্ধান্ত গ্ৰহণ কৰিছিলে যে এই 28 জুলাই তাৰিখটি দেশভক্তি দিৱস হিচাপে প্ৰতি বছৰে পালন কৰা হ'ব। আৰু এই ডিচিশ্যনটোৰ মতে এই বছৰো 2024 চনৰ জুলাই মাহৰ 28 তাৰিখটো দেশভক্তি দিৱস হিচাপে পালন কৰা হ'ব। আৰু তাৰ এটি পাৰ্ট হিচাপে, এটা অংশ হিচাপে ছাত্ৰ ছাত্ৰীসকলৰ মাজত এই এছে কম্পিটিশ্যন অৰ্থাৎ ৰচনা প্ৰতিযোগিতা অনুষ্ঠিত কৰিবলৈ লোৱা হৈছে। আৰু এই ৰচনা প্ৰতিযোগিতাটি 3টা কেটেগৰীত অনুষ্ঠিত হ'ব: কেটেগৰী এ, কেটেগৰী বি আৰু কেটেগৰী চি। কেটেগৰী এত থাকিব 6ৰ পৰা 8ৰ ষ্টুডেণ্টখিনি, আৰু কেটেগৰী বিত থাকিব 9ৰ পৰা 12ৰ ষ্টুডেণ্টসকল, আৰু কেটেগৰী চিত থাকিব ষ্টুডেণ্ট ইন ভেৰিয়াছ গ্ৰেজুৱেট প্ৰগ্ৰামছ, বিভিন্ন ধৰণৰ যি গ্ৰেজুৱেট প্ৰগ্ৰাম থাকে BA, BHC, BCom, MBBS বা তেনেধৰণৰ যিমান গ্ৰেজুৱেট প্ৰগ্ৰাম আছে সেই গ্ৰেজুৱেট প্ৰগ্ৰামৰ ষ্টুডেণ্টখিনিক কেটেগৰী চিত ৰখা হৈছে। আৰু ৰাইটিং যিখিনি ৰচনা লিখা হ'ব, লিখাৰ মাধ্যম ভাষাকেইটা হ'ল অসমীয়া, ইংৰাজী, হিন্দী, বেংগলী আৰু বড়ো। এই 5টা ভাষাত এই ৰচনা লিখিব পৰা যাব। আৰু 3টা কেটেগৰীৰ কাৰণে ৰচনাৰ টপিক বেলেগ বেলেগ দিছে। কেটেগৰী এৰ টপিক হ'ল, অৰ্থাৎ 6ৰ পৰা 8ৰ ষ্টুডেণ্টৰ কাৰণে টপিক হ'ল তৰুণৰাম ফুকন জীৱন আৰু কৃতিত্ব। আৰু কেটেগৰী বিত দিছে ভাৰতৰ স্বাধীনতা সংগ্ৰামত তৰুণৰাম ফুকনৰ ভূমিকা, অৰ্থাৎ ক্লাছ 9ৰ পৰা 12ৰ ষ্টুডেণ্টে ভাৰতৰ স্বাধীনতা সংগ্ৰামত তৰুণৰাম ফুকনৰ ভূমিকা কি তাৰ ওপৰত ৰচনা লিখিব। আৰু কেটেগৰী চিত আছে অসমীয়া সাহিত্যলৈ তৰুণৰাম ফুকনৰ অৱদান, অৰ্থাৎ যি ভেৰিয়াছ গ্ৰেজুৱেট প্ৰগ্ৰামৰ ষ্টুডেণ্ট আছে তেওঁলোকে অসমীয়া সাহিত্যলৈ তৰুণৰাম ফুকনৰ অৱদান এই টপিকটোৰ ওপৰত ৰচনা লিখিব লাগিব। আৰু মেক্সিমাম ৱৰ্ড লিমিটটো প্ৰতিটো গ্ৰুপৰ কাৰণে কেটেগৰীৰ কাৰণে বেলেগ বেলেগ কৰি দিছে। কেটেগৰী এ অৰ্থাৎ ক্লাছ 6ৰ পৰা 8লৈকে 800 ৱৰ্ডছৰ ভিতৰত লিখিব লাগিব। কেটেগৰী বি অৰ্থাৎ 9ৰ পৰা 12লৈকে 1000 ৱৰ্ডৰ ভিতৰত লিখিব লাগিব। আৰু কেটেগৰী চি অৰ্থাৎ ভেৰিয়াছ গ্ৰেজুৱেট প্ৰগ্ৰামৰ ষ্টুডেণ্টৰ কাৰণে 1200 শব্দৰ ভিতৰত লিখিব লাগিব। প্ৰতিখন স্কুল বা কলেজে প্ৰতিটো কেটেগৰীৰ বেষ্ট এছে, সেই স্কুলখনৰ বেষ্ট এছে বা সেই কলেজখনৰ বেষ্ট এছেটো ডিষ্ট্ৰিক্ট কমিশ্যনাৰ অফিচত জমা দিব লাগিব, বা আপোনালোকৰ ইমিডিয়েট ছুপিৰিয়ৰ অথৰিটিয়ে আপোনালোকক য'ত জমা দিব দিয়ে আপোনালোকে তাতে সেই বেষ্ট এছেটি জমা দিব। আৰু এই এছে ব্যক্তিগতভাৱে লিখি পেলাই ডিষ্ট্ৰিক্ট কমিশ্যনাৰ অফিচত ব্যক্তিগতভাৱে জমা দিব নোৱাৰি। আপুনি পঢ়ি থকা স্কুল বা কলেজৰ প্ৰিন্সিপালৰ জৰিয়তে এই এছে জমা দিব লাগিব। এই কথাটো মন দিবলগীয়া কথা যে আমি ব্যক্তিগতভাৱে লিখি ব্যক্তিগতভাৱে জমা দিব নোৱাৰোঁ। আমাৰ কলেজ বা স্কুলৰ হেড টিচাৰ বা প্ৰিন্সিপালৰ জৰিয়তেহে এছে DC অফিচত জমা দিবলগীয়া হ'ব, বা য'তে আমাক জমা দিব দিয়ে আমাৰ তাতে জমা দিবলগীয়া হ'ব। আৰু পুৰস্কাৰৰ কথালৈ যদি আহে, কেছ প্ৰাইজ দিয়া হ'ব। ষ্টেট লেভেল প্ৰগ্ৰাম যোনটো 28 জুলাইত দেশভক্তি দিৱসৰ দিনাখন অনুষ্ঠিত হ'ব, তাত কেছ প্ৰাইজৰ লগতে আৰু তেওঁলোকক সম্বৰ্ধনাও জনোৱা হ'ব। ফাৰ্ষ্ট প্ৰাইজ প্ৰতিটো কেটেগৰীৰ পৰা ফাৰ্ষ্ট প্ৰাইজত হ'ব 50,000 টকা, ছেকেণ্ড প্ৰাইজত হ'ব 30,000 টকা, আৰু থাৰ্ড প্ৰাইজত আহিব 20,000 টকা।
আৰু ওৱান স্পেচিয়েল প্ৰাইজ ইচ লেংগুৱেজ ইন অল কেটেগৰিজ ₹10,000 আৰু এটাকে বিশেষ পুৰস্কাৰ দিয়া হ'ব প্ৰতিটো লেংগুৱেজৰ পৰা আৰু সেইটো পুৰস্কাৰ হিচাপে থাকিব 10,000 টকা। গতিকে এই গুৰুত্বপূৰ্ণ খবৰটি আপোনালোকক দিবলৈ আছিলে। ধন্যবাদ।